মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 6ৰ এছামিজ। ক্লাছ 6ৰ এছামিজৰ লেসন নম্বৰ 1 পঢ়াইছো ইতিমধ্যে। আজি মই তোমালোকক পঢ়ুৱাম লেসন নম্বৰ 2। লেসন নম্বৰ 1 কি আছিল? কবিতা আছিল এটা। সেই কবিতাৰ লগত জড়িত যিখিনি পাঠভিত্তিক কুৱেশ্যন আনসাৰ আছে তাৰ লগতে MCQ গোটেইখিনি আলোচনা কৰিছো। আমাৰ চেনেলত পাবা। এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। আজি মই তোমালোকক পঢ়ুৱাম লেসন নম্বৰ 2। লেসন নম্বৰ 2 এটা কি আছে? গল্প। গল্পটো কাৰ হয়? শহাপহু আৰু সিংহ। শহাপহু আৰু সিংহৰ গল্পৰ যিখিনি তোমালোকৰ MCQ হ'ব পাৰে তাৰ লগতে পাঠভিত্তিক প্ৰশ্ন উত্তৰ গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা। তেতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম যিখিনি তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ প্ৰথমটো কুৱেশ্যন কি আছে? জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? উত্তৰ হ'ব মন্দমতীয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে। মন্দমতীয়ে কি কৰিছিল? যধে-মধে জন্তুবোৰ বধ কৰিছিল। মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? উত্তৰ হ'ব কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। 5 নম্বৰ কি আছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। উত্তৰবিলাক লিখিব দিছে। অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিল? অৰণ্যৰ জন্তুবোৰ যধে-মধে বধ কৰিছিল। এইটো উত্তৰ হ'ব মন্দমতী নামৰ সিংহই যধে-মধে জন্তুবোৰ বধ কৰিছিল। শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে মাত্ৰ এটা শহাহে আহিছিল। কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? কুৱাৰ পানীত নিজৰ প্ৰতিবিম্বটোক অন্য সিংহ বুলি ভাবি মন্দমতীয়ে গৰজি উঠিছিল আৰু কুৱাটোত জাপ দিছিল। 6 নম্বৰ কি আছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰ আছে কি? অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? উত্তৰ কি হ'ব? জীৱ-জন্তুবোৰে সিদ্ধান্ত লৈছিল যে তেওঁলোকে প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ ক্ষুধা নিবাৰণৰ বাবে পঠিয়াই থাকিব। এনে কৰিলে তেওঁলোকৰ মতে সিংহৰ যধে-মধে বধৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা থাকিব আৰু অৰণ্যৰ জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পোৱাৰ গতি লেহেম হ'ব। এইটোৱে সিদ্ধান্ত লৈছিল। খ নম্বৰ কি আছে? কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাতিছিল? শহাটোৱে কুৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখি এটা বুদ্ধি পাতিছিল যে সি সিংহক ক'ব যে আন এটা সিংহই কুৱাত লুকাই আছে। এই চলনাৰে সি সিংহক কুৱাত ঝাপ মাৰিবলৈ প্ৰৰোচিত কৰিব পাৰিব। কিমান বুদ্ধি আছিল ন শহাটোৰ? শহাই কি বুদ্ধি বনাইছিল? সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল? সিংহটোক পতিয়ন নিবলৈ শহাই কি কথা কৈছিল? কান্দি কান্দি শহাটোৱে ভয়তে ইনাই-বিনাই কৈছিল যে তেওঁলোক 5টা শহা একেলগে সিংহৰ ওচৰলৈ আহিছিল, কিন্তু বাটত আন এটা সিংহই তেওঁলোকক বাট ভেটি ধৰি 4টা শহাক বন্ধকত ৰাখিছে আৰু তাক কুৱাৰ ওচৰলৈ মাতি আনিবলৈ কৈছে। এইটো বুদ্ধি বনাই কেনে কাক কৈছিল? সিংহক কৈছিল। শহাটোৰ বহুত বুদ্ধি আছিল। কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল মন্দমতীয়ে কিয় কুৱাটোত ঝাপ মাৰিছিল? কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন কোনো সিংহ লুকাই নাছিল। মন্দমতীয়ে কুৱাত ঝাপ মাৰিছিল কাৰণ শহাটোৰ কথাত বিশ্বাস কৰি সি কুৱাৰ পানীত নিজৰ প্ৰতিবিম্বক অন্য সিংহ বুলি ভুল কৰিছিল আৰু তাক ধৰিবলৈ কুৱাত ঝাপ দিছিল। 7 নম্বৰ কি আছে? কোনে কাক আৰু কিয় কৈছিল? মানে কোনে কাক কিয় কৈছিল সেইবোৰ লিখিব লাগে কাৰণবিলাক। এটাকৈ তোমালোকৰ বাক্য উঠাই দুইটা বাক্য দুই শাৰী বাক্য দিছে। এইটো মানে কোনে কেতিয়া কাক কৈছিল সেইটো লিখিব লাগে। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰ কি হ'ব? অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতী সিংহক এই কথা কৈছিল। তেওঁলোকে এই প্ৰস্তাৱ দিছিল যাতে সিংহই যধে-মধে জন্তুবোৰ বধ কৰা বন্ধ কৰে আৰু তেওঁলোকে প্ৰতিদিনে একোটাকৈ জন্তু পঠিয়াই থাকিলে সিংহৰ খাদ্যৰ চাহিদা পূৰণ হ'ব।
নম্বৰ কি আছে? খ নম্বৰ দিছে কি তাইৰ ইমান সাহস, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। কোনে কাক কিয় কৈছিল? মন্দমতী সিংহই শহাটোক এই কথা কৈছিল। শহাটোৰ কথাত যে আন এটা সিংহই তাক প্ৰত্যাহ্বান জনাইছে, সেই কথা শুনি খঙত মন্দমতীয়ে এই কথা কৈ তাৰ সৈতে যুঁজিবলৈ যাবলৈ কৈছিল। বহুত সহজ হয় উত্তৰবিলাক, কোনে কাক কেতিয়া কৈছিল। তোমালোকে অলপ জানিলে মানে বাক্যটো সজাই নিজেই লিখিব পাৰিবা। বহুত সহজ হয় কুৱেশ্যন এনচাৰ বিলাক, অলপ পঢ়িলে পাৰিবা। তোমালোকে বহীত লিখি ৰাখিবা উত্তৰবিলাক, তোমালোকৰ পৰীক্ষাৰ আগে আগে যাতে ভালকে মানে ৰিভিজন দিব পাৰা। 8 নম্বৰ কি আছে? বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। বিপৰীত শব্দ: নিৰ্বলী, শক্তিশালী, সুখ, দুখ, দূৰ, ওচৰ, বৰ্জন, গ্ৰহণ, প্ৰজা, ৰজা, অসন্মত, সন্মত, চঞ্চল, স্থিৰ। এইখিনি আছিল কি? বিপৰীত শব্দ, বিপৰীত অৰ্থ বুজোৱা শব্দ। বাক্য ৰচনা: প্ৰত্যেকটো তোমালোকৰ পাঠতে বাক্য ৰচনা কৰিব দিয়ে, যাতে তোমালোকে এটাকে বাক্য নিজে শিকিব পাৰা, বাক্য সজাব পাৰা, নিজে লিখা মেলা কৰিব পাৰা। তাৰ কাৰণে তোমালোকক এইবোৰ দিয়ে। কিছুমান শব্দ দিয়ে, সেই শব্দবিলাকে দি তোমালোকে বাক্য মানে নিজে যেতিয়া বনাবা, তোমালোকৰ কি হ'ব? ক্ৰিয়েটিভিটিটো বাঢ়িব। নিজে যেতিয়া দুই এটাকে লাইন নিজেও লিখিব পাৰিবা। আৰু এইটো মই ইয়াতে দি দিছো, ধুনীয়াকে বাক্য সাজি দিছো, এইবোৰৰ মুখস্থ কৰিব পাৰা। আৰু তোমালোকে যদি এইবোৰৰ অৰ্থ বুজি পোৱা, ৰাজত্ব মানে কি, নিজেও এটা বাক্য বনাই লিখিব পাৰিবা, যদি এইটো বাক্য তোমালোকৰ মনত নাথাকে। এতিয়া চোৱা, মই সহজকে বাক্যবিলাক বনাই দিছো। মন্দমতীয়ে অৰণ্যত নিজৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল। প্ৰস্তাৱ দি কি আছে? জীৱ জন্তুবোৰে সিংহৰ ওচৰত প্ৰতিদিনে একোটাকৈ জন্তু পঠোৱাৰ কি দিছিল? প্ৰস্তাৱ দিছিল। প্ৰতিবিম্ব: শহাটোৱে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখি এটা চতুৰ বুদ্ধি পাতিছিল। প্ৰতিধ্বনি: সিংহৰ গৰ্জনৰ প্ৰতিধ্বনি কুঁৱাৰ ভিতৰৰ পৰা ওলাই আহিছিল। অনায়াসে: শহাটোৰ বুদ্ধিৰ জৰিয়তে অৰণ্যৰ জীৱ জন্তুবোৰ অনায়াসে সিংহৰ হাতৰ পৰা ৰক্ষা পাইছিল। গোটেইখিনি তোমালোকৰ কিতাপৰ পৰা বনাই দিছো, বহুত সহজ হয় এইবোৰ, পঢ়িবা। তো ইমানখিনি আছিল তোমালোকৰ পাঠভিত্তিক। পাঠৰ শেষত যিখিনি তোমালোকৰ কুৱেশ্যন এনচাৰ দিয়ে, সকলো পাঠৰ ওচৰতে দিয়ে, পাঠৰ শেষতে দিয়ে। তো এতিয়া তোমালোকক পঢ়ুৱাম, মানে আজিকালি যিহেতু তোমালোকৰ এক্সামবিলাকত কি হয়, MCQ দিয়ে, 4টাকে অপশ্যন দিয়ে, তাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় সেইটো লিখিব লাগে, বা ৰাইট চিন দিব লাগে, এনেকুৱা তোমালোকৰ কুৱেশ্যন আহে। তো সেইকাৰণে মই পাঠটোৰ পৰা কিছুমান এনেকুৱা MCQ বনাইছো। এইবোৰে তোমালোকে পঢ়িবা, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ বাহিৰত নাহে, এইখিনিয়ে আহিব, উলট পালটকে অলপ এইবোৰেই দিব। তো অলপ পঢ়িলে তোমালোকে এক্সামত লিখিব পাৰিবা। এতিয়া চোৱা MCQ বিলাক। সাধুটোৰ আৰু এই MCQৰ চিষ্টেমটো বহুত সহজ হয়, ইয়াতে এনচাৰ দিয়েই আছে, তোমালোকে খালি অলপ নিজে উলিয়াব লাগে। এইবোৰ পঢ়িবা, তেতিয়া তোমালোকে নিজেই উলিয়াব পাৰিবা, বেলেগ এনচাৰ আহিলেও লিখিব পাৰিবা। বল সদায় বুদ্ধিতকৈ শ্ৰেষ্ঠ, বুদ্ধিয়ে বাধা বিঘিনি অতিক্ৰম কৰা শ্ৰেষ্ঠ উপায়। জন্তুবোৰে সিংহক ভয় কৰা উচিত, অৰণ্য এখন ভয়ংকৰ ঠাই। সাধুটোৰ মূল বিষয়বস্তু, সাধুটোৰ মূল বিষয়বস্তু কি? এই সাধুটো যে পঢ়িছা তোমালোকে, তাৰ বিষয়বস্তু কি হয়? বুদ্ধিয়ে বাধা বিঘিনি অতিক্ৰম কৰা শ্ৰেষ্ঠ উপায়। কাৰণ কি? শহাটোৱে কি কৰিছিল? সিংহৰতো বল বেছি আছে, মানে শহাতকৈ সিংহৰ বল বেছি, কিন্তু কি কৰিলে? শহা সিংহক মানে কুৱাত ঝাপ মাৰিব কোৱাতেই কুৱাত ঝাপ মাৰিলে, দেখিছানে? তেনেহলে কি নিজৰ বুদ্ধি খটুৱাই সেইটো কৰিলে? এইটোৱে হ'ব এনচাৰ। সাধুটোত সিংহটোৰ নাম কি আছিল? সাধুটোত সিংহৰ নাম কি আছিল? মন্দমতী, ৰাজমতী, সিংহমতী, দুৰ্গমতী। তোমালোকেতো জানাই, বহুত সহজ এনচাৰ হয়, এইটো হ'ব মন্দমতী। 3 নম্বৰ কুৱেশ্যন কি? অৰণ্যৰ জীৱ জন্তুবোৰে সিংহটোক কিয় ভয় কৰিছিল? কিয় ভয় কৰিছিল? কাৰণ সিংহটো অতি দয়ালু আছিল, কাৰণ সিংহটো দয়ালু হ'বই নোৱাৰে, কাৰণ সিংহটোৱে প্ৰতিদিনে অনাহকতে জীৱ জন্তুবোৰ বধ কৰিছিল, কাৰণ সিংহটো দুৰ্বল আছিল, সিংহ দুৰ্বল হয়নে? কাৰণ সিংহটো আন সিংহৰ সৈতে বন্ধু আছিল।
শুদ্ধ উত্তৰ হ'ব খ নম্বৰ। কাৰণ সিংহটোৱে প্ৰতিদিনে জীৱ-জন্তু বধ কৰিছিল, খাব বিচাৰিছিল। জীৱ-জন্তুবোৰে সিংহৰ হাতৰ পৰা ৰক্ষা পাবলৈ কি সিদ্ধান্ত লৈছিল? সিংহৰ সৈতে একেলগে যুঁজিব, অৰণ্য এৰি যাব, প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ ওচৰলৈ পঠিয়াব, সিংহৰ পৰা 4 দিনৰ বাবে লুকাই থাকিব। শুদ্ধ উত্তৰ কি হ'ব? প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ ওচৰলৈ পঠিয়াব। জীৱ-জন্তুবোৰে সিংহক তেওঁলোকৰ প্ৰস্তাৱত কি প্ৰতিশ্ৰুতি দিছিল? যদি সিংহই কি কৰে বধ কৰা বন্ধ নকৰে তেন্তে যুঁজিব, প্ৰতিদিনে একোটাকৈ জন্তু তাৰ ক্ষুধা নিবাৰণৰ বাবে পঠিয়াব। তো মই উত্তৰে কৈ দিছো, ইয়াৰ উত্তৰ কি হ'ব? জীৱ-জন্তুবোৰে সিংহক তেওঁলোকৰ প্ৰস্তাৱত কি প্ৰতিশ্ৰুতি দিছিল? প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিদিনে একোটাকৈ জন্তু তাৰ ক্ষুধা নিবাৰণৰ বাবে পঠিয়াব। শুদ্ধ উত্তৰ এইটো হ'ব খ নম্বৰ। জীৱ-জন্তুবোৰৰ প্ৰস্তাৱত সিংহটোৱে কি চৰ্ত দিছিল? এইটো খ নম্বৰ হ'ব। যদি এদিনৰ বাবে জন্তু পঠোৱা বন্ধ হয় তেন্তে সকলো জন্তুক সৰ্বংশে নাশ কৰিব। এদিন কাৰ পাল পৰিছিল সিংহৰ ওচৰত যাবলৈ? কাৰ পাল পৰিছিল? এটা শহা। শহাটোৱে কুৱাটোত জুমি চাওঁতে কি দেখিছিল? কি দেখা পাইছিল? নিজৰ প্ৰতিবিম্ব। কুৱাত নিজৰ প্ৰতিবিম্ব দেখি শহাটোৰ মনত কি বুদ্ধি খেলিছিল? সিংহক ছলনা কৰি ক'ব যে কুৱাত আন এটা সিংহ আছে। শহাটো পলমকৈ অহাত সিংহটোৱে কিয় খঙত আছিল? কিয় খঙত আছিল? কাৰণ শহাটো পলমকৈ আহিছিল আৰু সিংহৰ ভোক লাগিছিল। সিংহৰ ভোক লাগিছিল, শহাটো আহোঁতে পলম কৰিছিল, তাৰ কাৰণে খং উঠিছিল। 11 নম্বৰ কুৱেশ্যন কি আছে? শহাটোৱে সিংহক ছলনা কৰিবলৈ কি কৈছিল? ছলনা কৰিবলৈ কৈছিল 5টা শহা আহিছিল কিন্তু 4টাক আন এটা সিংহই বন্ধকত ৰাখিছে। এইটো হ'ব উত্তৰ। আন এটা সিংহৰ কথা শুনি সিংহটোৰ প্ৰতিক্ৰিয়া কি আছিল? আন এটা সিংহৰ কথা শুনি সিংহৰ প্ৰতিক্ৰিয়া আছিল যে সি খঙত উঠি তাক হেৰ ওচৰলৈ লৈ যাবলৈ কৈছিল। শহাটোৱে সিংহক কুৱাৰ ওচৰলৈ লৈ গৈ কি কৈছিল? আন সিংহটো কুৱাত লুকাই আছে। সিংহটোৱে কুৱাত কিয় জাপ দিছিল? প্ৰতিবিম্বত দেখা আন সিংহটোক ধৰিবলৈ। এইটো হ'ব উত্তৰ। শহাটোৰ ছলনাৰ ফলাফল কি আছিল? সিংহটোৰ ছলনাৰ ফলাফল আছিল সিংহই শহাটোক বধ কৰিছিল, সিংহটোৱে কুৱাত জাপ দি পৰাজিত হৈছিল, সিংহটো অৰণ্যৰ ৰজা আছিল, জন্তুবোৰে অৰণ্য এৰি গৈছিল। শুদ্ধ উত্তৰ হ'ব খ নম্বৰ। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ।